কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জলজীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জলজীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জলজীৱন আঁচনিৰ পৰা। কৰবাত আঁচনি সম্পূৰ্ণ হলেও ওলোৱা নাই পানী, আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ ময়মতালিত পণবন্দী এতিয়া সাধাৰণ জনতা। আৰু ইতিমধ্যে প্ৰতিদিন টাইমে ধাৰাবাহিকভাৱে আপোনালোকক দেখুৱাই আছিলে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন মিছন আঁচনি কেনেধৰণৰ স্বৰূপ। কৰবাত যদি পানীৰ পাইপ আছে কিন্তু পানী নোলায়, আৰু আন কৰবাত আকৌ অসম্পূৰ্ণ হৈ আছে প্ৰকল্পৰ কাম কাজ। গতিকে বিভিন্ন প্ৰান্তত কিন্তু ৰাইজে জলজীৱন মিছন আঁচনিৰ পৰা খোৱাপানী লাভ কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ যি ঘৰে ঘৰে জল এই আঁচনিৰ বাবে বা এনেধৰণৰ সুবিধাৰ বাবে আচলতে জলজীৱন মিছন আঁচনি এক প্ৰকাৰ ৰূপায়ণ কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল, কিন্তু সেই জলজীৱন মিছন আঁচনি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল মাত্ৰ এটা ফুলদানিত পৰিণত হৈছে। কোনো ধৰণৰ তাৰ পৰা লাভ পোৱা নাই সাধাৰণ জনতাই। আৰু জলেশ্বৰতো সেই একেই স্বৰূপ দেখিবলৈ পোৱা গৈছে। এইটো হল জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ভালুকমাৰী গাঁও। এইটো 4 বছৰ হল আজি কাম ষ্টাৰ্ট হৈছে। আমি পানীতো দূৰৰ কথা, মানে পাইপবিলাকো এতিয়া ক্লিয়াৰ কৰা নাই। ঠিকাদাৰৰ গাফিলতিৰ কাৰণে, বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে আজি আমি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আছোঁ আমাৰ ভালুকমাৰী গাঁৱত। আপোনালোকে গোটেইখিনি গাঁৱত এবাৰ ই কৰি চাব পাৰে যে কিমানকেইটা নলা মানে ঠিক কৰি দিছে আৰু কিমানকেইটা বেয়া হৈ আছে। এইটো কিহৰ কাৰণে বা ইমান দিন অপেক্ষা কৰি আছে আমি গম নাপাওঁ। অসমৰ গোটেইখিনি প্ৰায় কাম প্ৰায় কমপ্লিট হৈছে, ঠিকাদাৰে প্ৰায় পইচা পাতি প্ৰায় উঠাইছে, কিন্তু আমাৰ এই ভালুকমাৰী গাঁৱৰ এইটো মানে ঠিকাদাৰৰ গাফিলতি আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে আজি আমি ভালুকমাৰী গাঁৱৰ ৰাইজে এই বিশুদ্ধ খোৱা পানীৰ অভাৱত